নমস্কাৰ। আজিৰ এই অনুষ্ঠানৰ মুখ্য অতিথি অসম চৰকাৰৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী পৰম শ্ৰদ্ধেয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, অসম চৰকাৰৰ প্ৰশান্ত ফুকন ডাঙৰীয়াই কোৱাৰ দৰে আজি দিনটো ডিব্ৰুগড়বাসী ৰাইজৰ বাবে অত্যন্ত স্মৰণীয় দিন। কাৰণ চিকিৎসা সেৱাৰ ক্ষেত্ৰত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱা 11 বছৰে সমগ্ৰ ভাৰতবৰ্ষতে যিটো বৈপ্লৱিক পৰিৱৰ্তন আনিলে, সেই আৰ্হিৰে অসমতো মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চিকিৎসা সেৱা উন্নত কৰি তোলাৰ নিমিত্তে আৰু জনসাধাৰণৰ স্বাৰ্থত উৎসৰ্গা কৰাৰ নিমিত্তে যি অত্যাধুনিক আন্তঃগাঁথনি সা সুবিধা প্ৰদান কৰাৰ ক্ষেত্ৰত দৃঢ়তা প্ৰদৰ্শন কৰিছে। ইয়াৰ বাবে নিশ্চিত যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৃতজ্ঞতাৰ পাত্ৰ। আপোনালোকে সকলোৱে এটি হাততালি মাৰি তেখেতক অভিনন্দন জনাওক। কাৰণ অসম চিকিৎসা মহাবিদ্যালয়ৰ ইতিহাস আমি সকলোৱে জানো, আৰু এই মহাবিদ্যালয়খনে বহু উন্নত মানদণ্ডৰ স্নাতক আৰু স্নাতকোত্তৰ বিভিন্ন পৰ্যায়ৰ বিশেষজ্ঞ ইয়াৰ পৰা সৃষ্টি কৰি কেৱল ভাৰতবৰ্ষতেই নহয়, সমগ্ৰ বিশ্ববাসীৰ স্বাস্থ্য সুৰক্ষিত কৰাৰ বাবে বিভিন্ন সমস্যাৰ পৰা, শাৰীৰিক সমস্যাৰ পৰা পৰিত্ৰাণ দিবৰ বাবে যেনেধৰণে উন্নত মানৱ সম্পদ জন্মলগ্নৰ পৰা সৃষ্টি কৰি আহিছে, তাৰ বাবে আমি সকলোৱে গৌৰৱান্বিত। গতিকে ইতিহাসৰ পাতত ভাৰতবৰ্ষৰ চিকিৎসা সেৱাৰ ক্ষেত্ৰত অসম চিকিৎসা মহাবিদ্যালয়ে যি সুনাম অৰ্জন কৰিছে, তাৰ বাবে মই এই চিকিৎসা মহাবিদ্যালয় জন্মলগ্নৰ পৰা যিসকলে সেৱা আগবঢ়ালে আৰু যিসকলে বৰ্তমানে সেৱা আগবঢ়াই আহিছে, সকলোকে মই আন্তৰিকতাৰে শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিশেষকৈ ভাৰতবৰ্ষৰ 140 কোটি 84 লাখ লোকৰ বাবে গাঁৱে ভূঞে চহৰে নগৰে চিকিৎসা সেৱা কেন্দ্ৰ গঢ় দিয়াৰ ক্ষেত্ৰত যি দৃঢ়তা, যি শক্তিশালী তেখেতে কাৰ্যসূচী হাতত ল'লে, তাৰ ফলশ্ৰুতিত আজি আমি সমগ্ৰ ভাৰতবৰ্ষতে এইমছৰ পৰা আৰম্ভ কৰি বিভিন্ন জিলাৰ চিকিৎসা মহাবিদ্যালয় স্থাপন কৰাৰ এটি শক্তিশালী যাত্ৰা আৰম্ভ হ'ল। আৰু ইয়াৰ উপৰিও গোটেই ভাৰতবৰ্ষতে মানুহৰ মাজত এটা ধাৰণা আছে, আমাৰ মাজত জনসংখ্যা যিমান বেছি সেইমতে চিকিৎসক নাই, আৰু চিকিৎসা সেৱাৰ বাবে যিখিনি আমাৰ দক্ষতা সম্পন্ন মানৱ সম্পদৰ প্ৰয়োজন, সেই ক্ষেত্ৰত আমাৰ অভাৱ আছে। গতিকে এই অভাৱ পূৰণ কৰিবৰ বাবে যোৱা 11 বছৰে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নিৰন্তৰ যি প্ৰচেষ্টা হাতত ল'লে, তাৰ ফলশ্ৰুতিত আজি মেডিকেল কলেজৰ আসনো বাঢ়িল আৰু সমগ্ৰ ভাৰতবৰ্ষতেই চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা বৃদ্ধি হ'ল। আৰু কেৱল আধুনিক চিকিৎসা সেৱাই নহয়, পৰম্পৰাগত চিকিৎসা ব্যৱস্থাও তেখেতে শক্তিশালী পথ গঢ় দি ইণ্টিগ্ৰেটিভ ছিষ্টেম অফ মেডিচিন, অৰ্থাৎ ট্ৰেডিশ্যনেল আৰু মডাৰ্ণ মেডিচিনক ঐক্যবদ্ধ কৰি মানৱ শৰীৰ কেনেধৰণে সুস্থ কৰি ৰাখিব পাৰে, ইয়াৰ বাবে তেখেতে যিখিনি দৃষ্টান্তমূলক পদক্ষেপ ল'লে, তাৰ ফলশ্ৰুতিত আজি সমগ্ৰ ভাৰতবৰ্ষতে বিভিন্ন ধৰণে আজি ৰাইজে সকাহ পাবলৈ সক্ষম হৈছে, পৰিত্ৰাণ পাবলৈ সক্ষম হৈছে তেখেতসকলৰ শাৰীৰিক সমস্যাৰ পৰা। ইয়াৰ উপৰিও যিসকল ছাত্ৰ ছাত্ৰীয়ে চিকিৎসা বিজ্ঞানক কেন্দ্ৰ কৰি জীৱন গঢ়াৰ, মানৱ সেৱা কৰাৰ যিটো সংকল্প লৈছে, তেখেতসকলকো আজি অত্যাধুনিক সা সুবিধাৰ যোগেদি আৰু চৰকাৰৰ নতুন নীতি অৱলম্বন কৰাৰ ফলশ্ৰুতিত যিখিনি সুবিধা প্ৰদান কৰিছে,
তাৰ ফলত আজি ভাৰতবৰ্ষই ক'ব পৰা হৈছে মেডিকেল ট্ৰেভেল টুৰিজিম হিল ইন ইণ্ডিয়া হিল বাই ইণ্ডিয়া, অৰ্থাৎ ভাৰতবৰ্ষই হ'ব বিশ্বৰ মেডিকেল হাব। বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা জনসাধাৰণে বিভিন্ন ৰোগৰ পৰিত্ৰাণ বিচাৰি ভাৰতবৰ্ষলৈ তেখেতসকলে ধাৱমান হ'ব লাগিব আৰু ভাৰতবৰ্ষৰ উন্নত চিকিৎসা সেৱাই বিশ্ববাসীক বিভিন্ন সমস্যাৰ পৰা পৰিত্ৰাণ দিব। গতিকে সেইবাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই প্ৰতিখন ৰাজ্য চৰকাৰক তেখেতে আহ্বান জনাইছে যে আপোনালোকে সকলোৱে মিলি হলিষ্টিক হেল্থ কেয়াৰ চিষ্টেম ডেভেলপ কৰক আৰু যাৰ যোগেদি আমাৰ চিকিৎসা সেৱাৰ প্ৰতি বিশ্ববাসীৰ আস্থা আৰু বিশ্বাস বৃদ্ধি হয় আৰু ইয়াৰ ওপৰত নিৰ্ভৰ কৰি সমগ্ৰ ভাৰতবৰ্ষখনকে এখন মেডিকেল ট্ৰেভেল টুৰিজিম কেন্দ্ৰ হিচাপে আমি গঢ়ি তুলিব লাগে। আৰু ইয়াৰ উপৰিও আমি ভাৰতবৰ্ষত এনেধৰণৰ উন্নত মানদণ্ডৰ চিকিৎসা প্ৰদান কৰিব লাগে যাৰ ফলত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি লক্ষ্য স্থিৰ কৰিছে হিল ইন ইণ্ডিয়া, অৰ্থাৎ ভাৰতবৰ্ষলৈ বিদেশৰ পৰা অহা ৰোগীয়ে ইয়াৰ পৰা বিভিন্ন ৰোগৰ পৰা পৰিত্ৰাণ পাব, আৰোগ্য লাভ কৰিব আৰু হিল বাই ইণ্ডিয়া, অৰ্থাৎ বিদেশলৈ আমাৰ চিকিৎসকসকল গৈ সেইখন ৰাষ্ট্ৰৰ বিভিন্ন ৰোগীক পৰিত্ৰাণ দিব, বিভিন্ন ৰোগৰ পৰা তেখেতসকলক আৰোগ্য কৰিব। গতিকে এনেধৰণে বিশ্বৰ বুকুত ভাৰতবৰ্ষৰ এটা শক্তিশালী প্ৰতিষ্ঠা প্ৰদান কৰাৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি মহৎ উদ্দেশ্য সন্মুখত ৰাখি আজি কাম কৰিছে আৰু এই কৰ্মসূচীক আজি ভাৰতবৰ্ষৰ জনতাই সহযোগ কৰাৰ বাবে আজি সমগ্ৰ ভাৰতবৰ্ষতে যোৱা 11 বছৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত চলা NDA চৰকাৰখনে যি বৈপ্লৱিক পৰিৱৰ্তন আনিছে তাৰ ফলশ্ৰুতিত আজি ভাৰতবৰ্ষৰ জনতাই বিশেষভাৱে মনোবল দুগুণ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে আৰু এনেধৰণে বিভিন্ন বিভাগত উন্নয়ন সম্ভৱ কৰি আজি ভাৰতবৰ্ষক মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিশ্বৰ অন্যতম শক্তিশালী ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিছে। আৰু অসমতো মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ জনাইছো। আজি বিভিন্ন জিলাত আজি চিকিৎসা মহাবিদ্যালয়ৰ পৰা আৰম্ভ কৰি বিভিন্ন জিলা পৰ্যায়ৰ পৰা আৰম্ভ কৰি বিভিন্ন গাঁও পৰ্যায়লৈকে আমাৰ হেল্থ কেয়াৰ চিষ্টেমটো শক্তিশালী কৰাৰ ক্ষেত্ৰত যি তেখেতে শক্তিশালী দৃষ্টান্তমূলক পদক্ষেপ লৈছে তাৰ বাবে নিশ্চিতভাৱে মই তেখেতক ধন্যবাদ জনাইছো। আশা ৰাখিছো অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ 3,40 লক্ষ লোকৰ সহযোগত আগন্তুক দিনত অসম চৰকাৰে চিকিৎসাৰ ক্ষেত্ৰত চিকিৎসা সেৱাৰ ক্ষেত্ৰত যিবিলাক পদক্ষেপ লৈছে এই পদক্ষেপ সফল কৰাৰ ক্ষেত্ৰত জনসাধাৰণে নিশ্চিতভাৱে আন্তৰিকতা সহযোগিতা আগবঢ়াব। মই আজি এই অনুষ্ঠানত সমবেত সমূহ ডিব্ৰুগড়বাসী ৰাইজক বিশেষভাৱে শ্ৰদ্ধাৰ মোৰ সেৱা জনাইছো আৰু আপোনালোকৰ সহযোগত আগন্তুক দিনত আমাৰ অসম চিকিৎসা বিদ্যালয়ৰ এটা গাইনেৰী স্পেচিয়েল ইয়াত যিটো ইউনিট ডিব্ৰুগড় মাছমজিয়াত গঢ় দিয়া হ'ব প্ৰায় 200 কোটি টকাতকৈ অধিক অৰ্থ ব্যয় কৰি এই ডাঙৰ এটি কেন্দ্ৰ গঢ়ি তোলা হ'ব। লক্ষ্য হ'ব কেৱল ডিব্ৰুগড় জিলাই নহয়, তিনিচুকীয়া জিলাই নহয়, উজনি অসমেই নহয়, চুবুৰীয়া ৰাজ্য অৰুণাচল, নাগালেণ্ড ইত্যাদিৰ পৰাও বিভিন্ন ধৰণে যিসকল ৰোগী আহে তেখেতসকলক এই চিকিৎসা সেৱা কেন্দ্ৰত উন্নত মানদণ্ডৰ চিকিৎসা সেৱা প্ৰদান কৰি ৰাইজক এটা সুন্দৰ মানৱ সেৱা কৰাৰ তেখেতসকলে নমুনা দাঙি ধৰিব। গতিকে মই আশা ৰাখিছো এই কেন্দ্ৰই আগন্তুক দিনত আমাৰ বহু যি অভাৱ আছিল এই ক্ষেত্ৰত সেই অভাৱ পূৰণ কৰিব। তাকে কামনা কৰি মই সমবেত সমূহ ৰাইজলৈ পুনৰ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাইছো। ডক্টৰ শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছো আৰু প্ৰশান্ত ফুকন ডাঙৰীয়াৰ স্থানীয় জনপ্ৰিয় বিধায়ক তেখেতো এই বিভিন্ন ধৰণে ডিব্ৰুগড় উন্নয়নৰ বাবে যি মহৎ পদক্ষেপ লৈছে তেখেতকো মই বিশেষভাৱে ধন্যবাদ জনাই মোৰ বক্তব্য সামৰিছো। ভাৰত মাতা কি।